প্রণাম নারায়ণ দেব ভগবান, যাহা হন্তে দুঃখী জনে পায় পরিত্রাণ। হিরণত করি বন্ধু নারায়ণ প্রতি তান দুই ভার্যা বন্ধু লক্ষ্মী সরস্বতী। শ্রীরাম লক্ষ্মণ বন্ধু রাবণ ধন, কর জুৰে প্ৰণাম সত্য নাৰায়ণ। কলি যুগে ভগবন্ত ভৈলা তার, দরিদ্র ব্রাহ্মণ হন্তে ভৈলন্ত প্রসার। পূর্বে কাশীপুরে ক ব্রাহ্মণ ছিল, অতি দুঃখী দিনহীন ভিক্ষাই সম্বল। নিতে নিতে সেই বিপ্ৰে করিয়া গণ, পুত্ৰ কন্যা সেই মতে কৰয় পালন। একদিনা সেই ব্ৰাহ্মণ ভিক্ষা হেতু যায়, সত্য নাৰায়ণ কবা ততে লগ পায়। ব্ৰাহ্মণৰ দুখে দুখী হৈয়া ত্ৰিদশ ঈশ্বৰ, জিজ্ঞাসিলা কৈক যাহা তুমি বিপ্ৰবৰ। ব্ৰাহ্মণে বুলন্ত ভিক্ষা মাগিবা যাও, দরিদ্র ব্রাহ্মণ আমি ভিক্ষা মাগি খাও। ব্রাহ্মণৰ বাক্য শুনি কহে নাৰায়ণ, উপদেশ দিও মই শুনাহা ব্ৰাহ্মণ। মই সত্য নাৰায়ণ কহিলো সাৰ, দৰিদ্ৰতা দূৰ হৈব মহিমা পাৰ। সাৱধানে শুনা তুমি পূজাৰ প্ৰকাৰ, কহিবে লাগিলা কথা কৰিয়া বিস্তাৰ। শুনি বিপ্ৰে ভক্তি ভাবে আনন্দিত হৈয়া দণ্ডৱত হৈলা ডিঙিত গামোচা বান্ধিয়া। আজি সুপ্ৰভাত মোৰ হইলার
পূজনী কিভাবে করিম পূজা বোলা চক্র পানী মহা দুখী ডাল দৰিদ্ৰ একো নাই মোৰ কি মতে সেবিম দেৱ চৰণ তোমাৰ ইশত হাঁহিয়া কহে সত্যনাৰায়ণ মম পূজাই নলাগয় বহু ৰত্ন ধন আধা কেজি তন্দুল চূৰ্ণ একত্ৰ কৰিব যথা সাধ্যে মাল ভোগ কলেৰে মথিব এৱা দৈ ঘৃত মৌগুৰ শক্তি অনুসাৰে ভক্তি ভাৱে অৰ্পি দিবা শুদ্ধ যে মনেৰে ইষ্ট মিত্ৰ বন্ধু আদি আনিয়া দৰি মুহুৰ পাচালি শুনি বাহাকৰ্ণ ভৰি পাচালি প্ৰবন্ধে সবে কহিবে কথন মুহুৰ সকলো কথা কৈবা বিৱৰণ কথা শেষ হইলে সবে ভক্তিযুক্ত হইয়া দণ্ডৱতে সেৱা লইবা মোক দেখিয়া মুহুৰ প্ৰসাদ সবে ভগাইয়া খাইব যাহাৰ যি মনো বাঞ্ছা সেই সিদ্ধি হইব এহি মতে সেৱা যেবা কৰয় আমাৰ মনৰ কামনা সিদ্ধি হইব তাহাৰ সেৱাৰ যত বস্তু কৰিবা সত্তৰ এহি বুলি ভগৱন্ত ভৈলন্ত অন্তৰ্ধান হেন অদ্ভুত ৰূপ দেখিয়া সাক্ষাৎ চহৰে ভিক্ষাক গৈলা ব্ৰাহ্মণৰ পুতে যিমতে নিয়ম দিলা সত্যনাৰায়ণ ভিক্ষা শেষে নিজ ঘৰে ফিৰিলা ব্ৰাহ্মণ সত্যনাৰায়ণ লগে যেন কথা ভৈলা সকল বৃত্তান্ত ব্ৰাহ্মণীৰ আগে কৈলা শুনি আনন্দিতা হইল ব্ৰাহ্মণৰ নাৰী সেৱাৰ যতে দ্ৰব্য যোগাইল সাদৰি আত্মীয় বন্ধু বৰ্গক আনিল ব্ৰাহ্মণ সন্ধ্যা কালে আৰম্ভিল সত্যৰ সেৱন এইদৰে সত্যৰ সেৱা ব্ৰাহ্মণ কৰয় দৰিদ্ৰতা দূৰ হইল অতিবতৰায় অল্প দিনে বহু ধন পাইল ব্ৰাহ্মণ মাটি চুলে শুন পায় ঈশ্বৰ বিধান একদিনা খৰি কটীয়া মিলি চাৰিজনে অৰণ্যত প্ৰৱেশ
শিলা খৰিৰ সন্ধানে বহু কষ্টে খৰি লৈ গধূলি ফিৰিল পিয়াহত অন্থ কণ্ঠ শুকাইয়া গৈল কোনোমতে আহি পাইলা ব্ৰাহ্মণৰ ঘৰ চোতাল আহি পাই দেখে পূজাৰ আড়ম্বৰ খৰিকটীয়া সবে বোলে ব্ৰাহ্মণৰ প্ৰতি কি পূজা দেও কৰা সম্প্ৰতি কিমতেনো সেৱা হয় কহা তত্ত্ব সাৰ কিমতে দুৰ্গতি নাশ হইল তোমাৰ ব্ৰাহ্মণে বুলন্ত ভাই শুনাহে বচন দুৰ্গতি নাখিলা মোৰ সত্যনাৰায়ণ খৰিকটীয়া বোলে কোৱাহে ব্ৰাহ্মণ কিমতে দুৰ্গতি নাশ কৈলা নাৰায়ণ সকলো তত্ত্ব বিৱৰি কহিলা ব্ৰাহ্মণ কতো শুনা নাই এনে অপূৰ্ব কথন দৰিদ্ৰ ব্ৰাহ্মণ খুজি খাইলা ঘৰে ঘৰে নাৰায়ণ সেৱী সুখী ভৈলা কাশীপুৰে এতে কোৱা আমাৰ কথা শুনা ভাই হব কৰিবা সত্যৰ সেৱা যেহেন সম্ভৱ দৃঢ় মন কৰি সবে যুক্তি কৈলা সাৰ খৰি বেছি কৰিব সবে সত্যৰ সেৱা এই সব যুক্তি কৰি চাৰিওজন খৰি লৈ ঘৰে ঘৰে কৰিল প্ৰস্থান খৰিকটীয়া খৰি লৈ আহিলা বাজাৰে বেচিলা দুগুণ দৰত একো একো ভাৰে সেৱা ৰজতে ক দ্ৰব্য আনিলা কিনিয়া নিজ গৃহে প্ৰৱেশিলা আনন্দিত হুয়া ভাৰ্যাৰ আগত সমস্ত বিৱৰি কহিলা সেৱাৰ সকলো বস্তু যোগাৰ কৰিলা ইষ্ট মিত্ৰ বন্ধু আদি আনিলা অপাৰ কবলৈ ধৰিলে কথা কৰি যে বিস্তাৰ যিৰূপে ব্ৰাহ্মণ দেৱে কহিছে কথন পাঁচালি প্ৰবন্ধে কৰে সব বিৱৰণ কথা অন্তে সবে মিলি ভক্তিযুক্ত হয়া দণ্ডৱত কৈলা সবে গল বস্ত্ৰ লয়া প্ৰসাদ লভিয়া পাছে শিৰত বন্দিয়া ঘৰে ঘৰে গৈলা সবে প্ৰণাম কৰিয়া খৰিকটীয়া এইদৰে কৰিলা সেৱন খৰিকটা এৰি পাছে পাইলা বহু ধন গন্ধৰ্ব সমান পুৰি হইলে কসবাৰ ঘৰ বাৰী হস্তি ঘোৰা ভৈলে কপাৰ এইদৰে কিছু দিন সেৱে সৰ্বজন এবে শুনা সবে ক সাধুৰ আখ্যান উল্কা মুখ নামে ক নৃপতীয়া শিলা
সেৱাৰম্ভিলা আপোনাৰ নিজ সৈন্য সংগ্ৰহ কৰিয়া নাৰায়ণ পূজে নিজ পুৰোহিত লয়া হেন কালে সাধু এক নৌকা ভাহি জান্ত মানুহৰ শব্দ শুনি নৌকা বান্ধিলন্ত সুধিলন্ত সদাগৰে প্ৰতিজনে জনে কি কাৰ্য কৰা হাৰ সেৱনে সবে বোলে সেৱা কৰোঁ সত্যনাৰায়ণ বহু আড়ম্বৰে সেৱে নৃপতি নন্দন পুনৰাই সদাগৰে বুলিলা বচন ইহাক সেবিলে হয় কোনো উপকাৰ কহে নৰপতি দেখি সাধুৰ কাতৰ সত্যৰ সমমহিমা শক্তি আছে কাৰ অপুত্ৰকে পুত্ৰ পায় নিৰ্ধনীয়ে ধন অন্ধজনে চকু পায় বন্ধ বিমোচন কামনা কৰিয়া যদি কৰয় চিন্তন জীৱৰ মাগে তাক দিয়ে নাৰায়ণ পুনৰাই সদাগৰে বুলিলা বচন আমাৰ কামনাই শুনা সৰ্বজন পুত্ৰ কন্যা মোৰ ঘৰে কিছু এনো ভৈলা অপুত্ৰক কৰি মোক বিধিয়ে সৃজিলা এতেকে সত্যৰ পদে কৰিলো বিনয় পুত্ৰ কিবা কন্যা যদি মোৰ গৃহে হয় তেবে সে জানি মই দৃঢ় সত্যনাৰায়ণ সুবৰ্ণ পতাকা দিয়া কৰিবু সেৱন ৰাজা বোলে শুনা সাধু আমাৰ বচন কৰা নাৰায়ণ সেৱা হৈবে কুমাৰ পাছে সদাগৰে কামনা কৰিয়া নিজ গৃহে উভতি আইলা নাওত চৰিয়া সতৰে পাইলে গয়া আপোন গৰ বেপাৰৰ বয় বস্তু লয়া গইল ঘৰ আনন্দিত সদাগৰ চতুৰ্দুলে চৰি গৃহে প্ৰৱেশিলা চতু ৰঙে দলে বেঢ়ি এহি মতে কতু দিন আছে লক্ষ্য পতি
সত্যৰ প্ৰসাদে লীলা হৈলা গৰ্ভৱতী 10 মাহে লীলাই কন্যা প্ৰসবিলা নানা বাদ্য বজাইয়া মংগল কৰিলা লীলাৱতী বোলে নাথ শুনানি দন অংগীকাৰ কৰিছা পূজা সত্যনাৰায়ণ কি ভাৱনা কৰা প্ৰিয়ে কহে সদা গৰ সত্যৰ ধাৰ খুজিব মই বিবাহে কন্যাৰ শিশুকাল গৈলা তাৰ আহিল যৌৱন চিন্তিব লাগিলা সাধু বিবাহ কাৰণ কাঞ্চন নগৰে ঘৰ অতি মনোৰম বনিকুলত জন্ম শংখপতি নাম কাৰ্তিক সমান ৰূপ অতি মনোহৰ আদৰি আনিলা লক্ষ্য প্ৰতি সদাগৰ অতি আড়ম্বৰে বিয়া পাতিলা শংখপতি কাৰ্তিক সমদৰা কন্যাও ৰূপৱতী সত্য সেৱা নকৰি কন্যা বিয়া দিলা জোৱাইক লগত লৈ বাণিজ্যে চলিলা সন্মুখে দেখিলা এক ৰজাৰ নগৰ সেই ৰাজ্যত নাও লগাই লেক সদাগৰ সেই ঠাইত বাসগৃহ কৰিলা নিৰ্মাণ বেচা কিনাৰ বাবে তাত পাতিলা দোকান তাহাতে কুপিত হইল সত্যনাৰায়ণ কামনা হৈ আছে সিদ্ধি নকৰে সেৱন চোৰ পঠাই দিলে ৰাজন্তপুৰে ৰজাৰ সমস্ত ধন চুৰি কৰিলা চোৰে সোণৰূপ মণি মুক্তা যিমান আছিল সমস্ত দ্ৰব্যকে কৰিলা চুৰি একো নাৰাখিল ৰাজগৃহৰ চকীদাৰে ভয়ে কম্পে থৰ থৰ চোৰাংচোৱা ৰূপ ধৰি ফুৰিল বাজাৰে বাজাৰে বিচাৰি চাহিয়া যেবে চোৰক নাপায় অন্তৰিক্ষে নাৰায়ণ হুইয়া সদয় গুণ গুণ বোলে পাছে সত্যনাৰায়ণ সদাগৰে চুৰি কৰি পাতিছে দোকান আকাশী বচন শুনি চোৰাংচোৱা প্ৰফুল্লিত হুয়া সদাগৰে কাষে গৈলা শীঘ্ৰে গতি ধায়া শহুৰ জোৱাই দুইকো একত্ৰে বান্ধিয়া সমজাই দিলে গৈ ৰজাৰ আগত নিয়া
স্থাপিত হইল যে ৰাজ্যৰ ঈশ্বৰ বন্দী কৰি ৰাখা গৈ 12 বছৰ দাৰুণ কাটোৱালে ৰাজ আজ্ঞা পাই পোতাশালত পেলাই থৈলা শহুৰ জোৱাইক এইদৰে সদাগৰে 12 বছৰ কান্দি কান্দি বাস কৰে জেলৰ ভিতৰ 12 বছৰ লীলাৱতী কি কৰি চলিল সমস্ত সম্পত্তি বেছি দৰিদ্ৰ হৈল পৰিধান বস্ত্ৰ আৰু যত ধন সোণ সকলোকে বেছি দিলে নাথাকিল একো সুধি ফুৰে লীলাৱতী প্ৰতিজনে জনে কোনো খবৰ নাপায় কান্দে দুখ মনে পাছে দাসী কাম কৰি যি পাই মজুৰি তাকে খাই দিন কাটে মহা কষ্ট কৰি একদিনা প্ৰভাততে সদাগৰ নাৰী মজুৰি হেতু গয়া পাইলা ব্ৰাহ্মণৰ বাৰী দেখি বিপ্ৰ বহি আছে সত্যৰ সেৱনে কৰজোৰে সুধিলে ক ব্ৰাহ্মণৰ স্থানে প্ৰসাদ লোভিয়া তবে শিৰত বন্দিয়া কহিবে লাগিলা লীলা কান্দিয়া কান্দিয়া স্বামী জোৱাইক মই নাপাওঁ যাবত এহি মতে সেৱা আমি কৰিম নিশ্চয় কাতৰ দেখিয়া তবে বুলিলা ব্ৰাহ্মণ একচিতে সেৱা কৰা সত্যনাৰায়ণ যদি কৃপাযুক্ত হয় প্ৰভু তোমাৰ ওপৰ স্বামী জোৱাই ফিৰি আহি পাব তব ঘৰ এহি মতে উপদেশ দিলন্ত ব্ৰাহ্মণে দণ্ডৱত কৰি গইলা আপোন ভৱনে ঘৰে আহি কলাৱতীক কহয় উত্তৰ দেখিলো ব্ৰাহ্মণৰ কাৰ্য অৱধান কৰ এক অদ্ভুত আমি দেখিলো নয়নে সত্যনাৰায়ণ সেৱে ব্ৰাহ্মণ সজনে কলি যুগে সত্যনাৰায়ণ অৱতাৰ কৰি যি কামনা কৰে সিদ্ধি হুৱে তাৰ আমিও কামনা কৰি লুতা সম্বাক স্বামী জোৱাই ফিৰি আহ গৃহক যাবত শৰীৰে মূৰ থাকয় জীৱন তাবত কৰিম সেৱা সত্যনাৰায়ণ এই কথা গৃহে সবে শুনিলা শ্ৰৱণে কৰিব সত্যৰ সেৱা আতিৰংগ মনে মায়ে যিয়ে দুয়ো মিলি ভিক্ষাত চলিল সত্যনাৰায়ণ প্ৰভুক মনতে ভাবিল পাইলা যতে ক দ্ৰব্য কি কহিব আৰু দিন অৱসানে আহিল ফিৰি নিজ ঘৰে সেৱাৰ সামগ্ৰী লৈলা যথাবিধি মতে বন্ধু মিত্ৰ আনিলা মাতি কুলৰ পুৰোহিত
কৰিলা সেৱন বহু হুইয়া ব্যগ্ৰতা লীলাৱতী কলাৱতী জননী দুহিতা প্ৰসাদ ভগাই দিলা প্ৰতিজনে জনে ভকত বৎসল প্ৰভু দয়া হৈল মনে কেদাৰ মানিক পুৰে ৰজা সত্যৱান স্বপ্নত কহিলা গয়া তাৰ বিদ্যমান সুখ নিদ্ৰাত ৰজা সন্ত ঘুমাই ব্ৰাহ্মণৰ বেশে প্ৰভু স্বপ্ন দেখাইলন্ত উঠা উঠা সত্যৱান কত নিদ্ৰা যাস মই সত্য নাৰায়ণ চকু মেলি চাস লক্ষপতি শংখপতি দুই সদাগৰ বন্দী কৰি ৰাখি আছা দ্বাদশ বছৰ ৰাজ্য ৰক্ষা প্ৰাণ ৰক্ষা চোৱা নৃপবৰ অতি শীঘ্ৰে এৰি দিয়া বিলম্ব নকৰ স্বপ্ন দেখি প্ৰভাততে উঠিয়া নৃপমণি দূতক সম্বোধি ৰাজ্য বুলিলন্ত বাণী শুনা শুনা কাটুৱাল আমাৰ বচন বন্দীশাল হন্তে আনা গয়া চোৰ দুইজন ৰাজ আজ্ঞা পাই কটুৱাল সতৰে চলিলা সাধু বিদ্যমানে আহি সকলো কহিলা কথা শুনি আনন্দিত সাধুৰ নন্দন ৰজাৰ কাষত গইলা আনন্দিত মন ৰজা বোলে শুনা সাধু বচন আমাৰ কোন ৰাজ্যে থাকা কি নাম তোমাৰ সাধু বোলে ৰত্নপুৰে আমাৰ বসতি বণিক কুলত জন্ম নাম লক্ষপতি বাণিজ্যে কৰিতে আইলো তোমাৰ নগৰ শংখপতি নামে জোঁৱাই আমাৰ সাধুৰ কথাতে লজ্জা পাইলা নৰপতি নাপিত আনিয়া ক্ষুৰ কৰাইলা সম্প্ৰতি তেল আদি গাৱে দিয়া স্নান কৰাইলা দিব্য পানে দুইকো ভোজন কৰাইলা ৰাজ বিদ্যমানে তেবে সাধুৰ নন্দন আজ্ঞা পাইলা নিজ দেশে কৰিব গমন কটুৱালে বোলে শুনা ভাণ্ডাৰী বচন নাও ভৰি দিয়া গৈ যত লাগে ধন পূৰ্বৰ যতে কধন আনিছা লুটিয়া শীঘ্ৰ কৰি দিয়া নাওত ভৰিয়া ৰজাৰ দেখে ধন তুলিল নাওত বিদায় লইতে গইলা ৰজাৰ আগত ৰজাক প্ৰণাম কইলা ভূমিত পৰিয়া সান্তনা কৰিলা ৰাজা হাত জোৰ কৰি গলে ধৰি সত্যৱান বুলিলা সাধুকে নজানিয়া দুখ দিলো ক্ষমা কৰা মোকে সাধু বোলে ৰাজা তুমি ৰাজ্যেৰ ঈশ্বৰ তোমাক কি দুখ দিব কৰ্ম দুখ মোৰ আলিংগনে আলাদিত লোভী লক্ষপতি
নিজ দেশে চলিলা সংগত শংখপতি নাওত বহি হৰি হৰি কয় সদাগৰ শীঘ্ৰ গতি নাও চলে দেশ কজাই বাৰ মধ্যাহ্নত স্নান কৰি কিছু মাত্ৰ খায় দিন ৰাতি ভেদ নাই সিও চলি যায় নক্ষত্ৰ সঞ্চাৰ যেন নাওৰ চলন দেখিয়া কুপিত ভৈলা সত্যনাৰায়ণ শীঘ্ৰ বেগে নদী তীৰে কৰিলা গমন সন্ন্যাসীৰ বেশে প্ৰভু দিলা দৰ্শন সন্ন্যাসী দেখয় নাও যায় আথে বেথে ধাও গেৰি দিলা প্ৰভু ত্ৰিলোকৰ নাথে কি ভাৰ ভৰি নিয়া কহিও সতৰে হৃদয় ঈশ্বৰ প্ৰভুই সুধিলা সদাগৰে সত্যৰ কপতে তাৰ বুদ্ধি নাশ ভৈলা বনলতা ভৰি আনি চু বুলিলা যি বুলিলা সেয়ে হক বোলে নাৰায়ণে বনলতা হৈ গল নাওৰ ধন শুন কিছু দূৰ সদাগৰ নাও লৈয়া গৈলা ভাৰী বস্তু নাই নাও ভাসিয়া উঠিলা বজ্ৰাঘাত হইল যেন সাধুৰ মস্তকে মূৰ্ছা গৈলা সদাগৰ বাক্য নাহি মুখে নাও লৈ সদাগৰ সমুদ্ৰৰ কূলে দাণ্ডি মাঝি পাইক সবে কান্দে উচ্চৰুলে হাহাকাৰ কৰে সাধু সুমৰি গোসাঁই গলা গলি কৰি কান্দে শহুৰ জোঁৱাই বজ্ৰাঘাত শব্দ যেন নোলায়ো বচন ভূমিত পৰিয়া সাধু ভৈলা অচেতন কান্দিয়া কান্দিয়া স্থিৰ ভৈলা সদাগৰ শংখপতি বোলে পাছে জুৰি দুই কৰ আমি নিবেদন কৰোঁ শুনা মহামতি আমাৰ বচন যদি কৰা অৱগতি এই যে সন্ন্যাসী বহি আছে নদী তীৰে শীঘ্ৰে গতি চলি যাওঁ তাহাৰ ওচৰে জোঁৱাইৰ বচনে সাধু সতৰে চলিল সন্ন্যাসীৰ আগে আহি দণ্ডৱত কইলা কোন দেৱ হোৱা তুমি কোন অৱতাৰ কি দুখে সৰ্বনাশ কৰিলা আমাৰ চৰণে ধৰিয়া বোলে বণিক নন্দন কৃপা কৰা প্ৰভু মই পখিলো শৰণ সত্যনাৰায়ণ বোলে শুনা লক্ষ্যপতি কি হেতু কৰা তুমি এনেকৈ কাকতি মই কি কৰিব পাৰোঁ বুলিলা বচন সাধু বোলে বনলতা হৈলা সবধন ঈশত হাঁহি বোলে সত্যনাৰায়ণ পূৰ্বৰ কথা তব কিবা হৈ স্মৰণ উল্কামুখ নামে মায়া নদীৰ তীৰে তাহাৰ সমীপে নাও ৰাখিয়া সতৰে পুচিলা তোমা সবে কৰা কাহাৰ সেৱন খৰি কটিয়াই কহে সেউ সত্যনাৰায়ণ আমিও সেবিবু সত্যৰ চৰণে তাহাতে কামনা কৰি গৈলা ভৱনে পুত্ৰ কন্যা যদি মোৰ কিছু মাত্ৰ হয় সুবৰ্ণ পতাকা দিয়া সেবিবু নিশ্চয় বৰ দিলো কন্যা হইল বিয়া দিলা তাৰে কহত দুখ গল আমাৰ অন্তৰে বন্দী খালে দুখ দিলো 12 বছৰ তেবে লীলাৱতী সেৱে মোক নিৰন্তৰ প্ৰসন্ন হৈয়া পিছে দিলো মই বৰ মাগে লীলাৱতী জুৰি দুই কৰ কন্যা বোলে সাধু সংগে জোঁৱাই আহক সিকাৰণে স্বপ্নময়ী দেখাইলো ৰাজাক প্ৰবন্ধে এৰাইলো মই কহিলো তোমাৰ পূৰ্ব কথা স্মৰণ কৰাইলো নিৰন্তৰ নাও মেলি দেশত যাব পৰম হৰিষে
কৌতুক দেখাইতে আইলু সন্যাসীৰ বেশে কপতে কৰিয়া ধন দিলু বনলতা শুনিও কহিলু মই হব সত্য কথা এতেকে কহিলা যেবে সত্যনাৰায়ণ পূৰ্বৰ বৃত্তান্ত সাধু কৰিলা স্মৰণ গলে বস্ত্ৰ লৈ বুলন্ত সদাগৰ লক্ষ্য মুদ্ৰা বান্ধি থৈলো তোমাৰ ওচৰ গৃহে গয়া প্ৰথমতে কৰিবু সেৱন হেনকালে ঈশ্বৰ আহি কৰিলা কথন ঘাতে আইলা সদাগৰ ধন মান লয়া সতৰে জানাইল সদাগৰ ঘৰে গয়া জোঁৱাই আহিল বুলি ৰংগ ভৈল মনে কলাৱতী প্ৰসাদক থৈলা সেই স্থানে তৰিত গমনে গৈলা অংগৰ সাজনী স্বামীক দেখিব যায় খঞ্জন গামিনী উভধনী সাধুৰ শুনিলা লীলাৱতী প্ৰসাদ নাখায় গৈলা যথা নিজ পতি তাতে সত্যনাৰায়ণ পাইলে কচল শংখপতি সাধুৰ নাও ঘাতে গৈলা তল ভাহিলা বাসতে যেবে চাহিলা সদাগৰ জোঁৱাইক নেদেখি সাধু হৈলা শোকাতুৰ জোঁৱাই জোঁৱাই বুলি মাতে ঘনে ঘন ভূমিত পৰিয়া সাধু হৈলা অচেতন ছবি জোঁৱাইক মনে স্মৰি কৈত গৈলা মোক এৰি কান্দে সাধু কৰিয়া বিষাদ নানা ৰত্নে ভৰা ভৰি অবিলম্বে আইলু ঘূৰি তাতে হেনো মিলিল প্ৰমাদ কলাৱতী কুলে কৰি পৃথিৱীত গৰাগৰি কান্দে সাধু শোকাৰুণ মনে কলাৱতী বোলে বাপ শৰীৰ নসহে তাপ ওৰে প্ৰাণ প্ৰভুক নেদেখিয়া মাৱে যিয়ে গলা গলি কান্দয় বিলাপ কৰি কিবা হেতু অকাল মৰণ কলাৱতী কয় মাৱ তোমা সবে ঘৰে যাব মই ইয়াত তেজি মজিব কন্যাৰ কাৰুণ্য দেখি লীলাৱতী বোলে বাণী স্থিৰ হোৱা নকৰাৰো যেতিয়া আছিল প্ৰভু দেশত অন্তৰে দেশত আহি নাও তল পালেঙৰ ওপৰে মনত ভৰসা পালো সাধু আহিল দেখে চকু মেলি নেদেখিলো প্ৰাণপতি তেখে পাপ কৰ্ম হেতু হেন পক্ষ হৈয়া যাওঁ কত গৈলা প্ৰাণপতি কত লগ পাওঁ মই অভাগিনী খণ্ড ব্ৰত আচৰিলো তাৰ ফালে অবিলম্বে স্বামীক হেৰুৱাইলো কন্যাৰ লগত কান্দে ৰাণী লীলাৱতী ভূমিত পৰিয়া কান্দে সাধু লক্ষ্যপতি ইমান দাৰুণ বিধি কি হেতু কৰিল আনন্দৰ মাজে বৰ প্ৰমাদ ঘটিল মাথে হাত দিয়া কান্দে বণিক নন্দন অন্তৰীক্ষে থাকি মাতে সত্যনাৰায়ণ নাকান্দা সাধু স্থিৰ কৰা মতি তোমাৰ কন্যাৰ দুখে এই ভৈলা গতি
কলাৱতী পেলাইছে প্ৰসাদ আমাৰ সেই হেতু মৰি আছে জোৱাই তোমাৰ পানী হন্তে উপজীৱ কৈলো সত্যবাণী প্ৰসাদ খাওক গয়া তোমাৰ নন্দিনী আমাৰ প্ৰসাদ কইনা নাখাব যাবত সত্য কলো তানপতি নিজীৱ তাৱত আকাশী বচন শুনি চমকিত মন কৰ জোৰে মাতিলন্ত সাধুৰ নন্দন অধমক কৃপা কৰা প্ৰভু নাৰায়ণ লক্ষ্য ধন দিয়া আমি সেবিবু চৰণ এহি বুলি প্ৰসাদ আনাইলা লক্ষ্যপতি আজ্ঞা কৈলা প্ৰসাদ খাওক কলাৱতী ভক্তি কৰি কলাৱতী প্ৰসাদ খাইলা নাওৰ সৈতে শংখপতি ভাসিয়া উঠিলা শ্ৰীহৰি সুমৰি সাধু মংগল কৰিয়া জোৱাই শহুৰাইলা নিজ ঘৰ শহুৰ জোৱাই দুয়ো একত্ৰ যে হোয়া নাওৰ যতেক ধন গৃহক আনিলা লক্ষ্য মুদ্ৰা ভাঙি সেৱে সত্যনাৰায়ণ সুবৰ্ণ পতাকা দিলে অতি বিতুপন শহুৰ জোৱাই দুয়ো গৃহে প্ৰৱেশিলা সাধুৰ সেৱাতে প্ৰভু অতি তুষ্ট ভৈলা ভক্তিভাৱে এইদৰে সেৱে জীৱাজন ধনে ধানে পুত্ৰ পুত্ৰে বাঢ়ে সিতুজন কামনা কৰিয়া যেবে সেৱে চিৰকাল সত্যৰ প্ৰসাদে তাৰ গুছে আহুকাল ইংগিত কৰয় যেবা অৱজ্ঞা কৰিয়া অঞ্চলে অগণি বান্ধি মৰিব পুৰিয়া পাৱয় পৰম পদ সেবি নাৰায়ণ অপুত্ৰৰ পুত্ৰ হুৱে নিৰ্ধনীৰ ধন অন্ধজনে দৃষ্টি পায় বন্ধ বিমোচন হেন জানি নেৰিবাহা সত্যৰ সেৱন জীৱা শুনে জীৱা পঢ়ে সত্যৰ পাঁচালি সংসাৰত ত্যাজিয়া সিটো যায় বিষ্ণুপুৰে হেন জানি নৰলোকে এৰিয়া নকাম সমস্ত সমাজে ডাকি বোলা নাৰায়ণ কলি যুগে আন ধৰ্মে নপাৱয় গতি সত্যনাৰায়ণ নাম ঘোষিও সম্প্ৰতি এত ক্ষণে শেষ ভৈল সত্যৰ পাঁচালি হৰিৰ কীৰ্তন কৰা দিয়া কৰ তালি নাম বিনে গতি নাই জানা নিষ্ঠা কৰি সত্যনাৰায়ণ প্ৰীতে বোলো হৰি হৰি কৃষ্ণ।